আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জন্ম জয়ন্তী দিৱস। সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, যোৰহাট জিলা সমিতি, তদৰ্থৰ উদ্যোগত যুৱ সন্মিলনী, মহিলা সন্মিলনী আৰু আক্ৰাছু যোৰহাট জিলাৰ সহযোগত বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জন্ম জয়ন্তী যোৰহাট জিলা মুক্তিযুঁজাৰু ভৱনত উদযাপন কৰা হয়। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ। এই 516 সংখ্যক চিলাৰায়ৰ জন্মজয়ন্তীত আমি যোৰহাট জিলা মুক্তিযুঁজাৰু ভৱনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি, চিলাৰায় সেনা আৰু সদৌ কোচ ৰাজবংশী সন্মিলনী, যোৰহাট জিলা সমিতি, যুৱ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আমাৰ আছে মুকলি সভা। মুকলি সভা 1 বজাৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। আমি এই চেগতে আমি সকলোকে যোৰহাটবাসী ৰাইজক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। আৰু এই চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰ, NDA চৰকাৰ, বৰ্তমানৰ ভাৰতবৰ্ষৰ মহামান্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, জনজাতিকৰণৰ দাবী, এই দাবীটোৰ প্ৰতি সঁহাৰি জনাই এই দাবীটোক তেওঁলোকে অচিৰেই সমাধান কৰিব বুলি আমি আজিৰ জন্ম জয়ন্তীত তেওঁলোকলৈ আমি অনুৰোধ জনাইছোঁ। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 516তম জন্ম জয়ন্তী উপলক্ষে আমি যোৰহাট জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু যোৰহাট জিলা সন্মিলনীয়ে আমি মুক্তিযুঁজাৰু ভৱনত আজি আমি আয়োজন কৰিছোঁ। আজি আমি প্ৰধান কাৰ্য হিচাপে আমি পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন আমাৰ আক্ৰাছুৰ যোৰহাট জিলাৰ সভাপতি বিমান হাজৰিকাদেৱে উদ্বোধন কৰে আৰু আমাৰ যি চিলাৰায় দিৱসৰ সভাপতি তেওঁ মোমনদেৱ ডাঙৰীয়া পতাকা উত্তোলন কৰে। ইয়াৰ লগতে আমি প্ৰথম কাৰ্য হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰোঁ। ইয়াৰ পিছতে আমি বিশিষ্ট ব্যক্তি, বিশেষকৈ আমি 6জন বয়োজ্যেষ্ঠ ব্যক্তিসকলক তেওঁলোকৰ সম্বৰ্ধনা জনাম, যিসকলৰ কোচ ৰাজবংশীৰ লগতে তেওঁলোকৰ অৰিহণা আছে। আৰু আমাৰ আজি দিনজোৰা কাৰ্যসূচীৰে আমি এই চিলাৰায় দিৱসৰ আয়োজন কৰিছোঁ। ধন্যবাদ। ঠিক আছে। কিন্তু নৰনাৰায়ণ দিৱস বা বিশ্ব সিংহ দিৱস নহয়, কিয় চিলাৰায় দিৱস হিচাপে পালন কৰা হৈছে? তেওঁ এজন যোদ্ধা আছিলে সেইকাৰণেই নেকি? এটা নিজকে প্ৰশ্ন হৈছিল। তেখেত চিলাৰায়ৰ নিচিনা অতি ক্ষিপ্ৰৰ দ্বাৰা যুদ্ধ কৰি পাইছিল আৰু সেইকাৰণে তেওঁ চিলাৰায়ৰ নাম পাইছিল। তেখেত অকল বীৰ যোদ্ধাই নহয়, প্ৰস্তুতি আৰু বা শৈলী সম্পূৰ্ণ বেলেগ আছিলে। সেই সময়তে তেওঁ 2 লাখ পদাতিক সৈন্য, 4,000মান অশ্বাৰোহী, ঠিক তেনেকৈ যিটো আমাৰ অসমত তেওঁ অপৰকীৱে আক্ৰমণ কৰিছিল, যিটো আমি গম পাইছোঁ পোৱা যায়। গতিকে সেই যুগতে তেখেতে এইখিনি যি চিন্তা ৰজা আছিলে, তেওঁ ভায়েক হিচাপে তেওঁ কমাণ্ডাৰ চিফ কাৰ্যকলাপ তেখেতৰ যিখিনি যুঁজাৰু, সেইকাৰণে হয়তো মানচিত্ৰ চাই অসমখনৰ গোটেইখিনি আহোমসকলৰ লগতো আক্ৰমণ কৰিছিল, কৰিছিলে কিছুমান তাৰ কাৰণে 1525 চনত ব্ৰহ্মপুত্ৰ পাৰ হৈ 7 দিন যুদ্ধ কৰি পেলাই আৰু এই মই ঘোঁৰা ৰজা আছিলে। ঘোঁৰা ৰজা তেখেত নাগালেণ্ডলৈ যাবলৈ আমাৰ বিজ্ঞান বুৰঞ্জীবিদ আছে আমাৰ মাজত আজৰি আছে, বিজ্ঞান সভাপতি আছিলে জিলা বিজ্ঞান জিলালৈকে গোটেইখন কোচ ৰাজ্য। সেইকাৰণে হয়তো মই গৰ্ব কৰোঁ, অসম আমি গৰ্ব কৰা উচিত এনেকুৱা এখন যোদ্ধাৰ আৰু তাৰে আমি অতি সন্ততি এজন কোচ। আৰু তেখেত মই এতিয়া কৈছোঁ যে ৰাজনৈতিক যে আছিলে এইটো কাৰণে যে তেখেতৰ যুদ্ধ কৰাৰ পাছত ৰজাজনকে ধন ঘূৰাই দিছিল, কিন্তু তেখেতৰ পৰা কৰ আদায় কৰিছিল। কছাৰী ৰাজ্যৰ পৰা প্ৰায় 1000 মুদ্ৰা, কোনো ৰাইটো কিমান, কিন্তু বুৰঞ্জী কথা মই কৈছোঁ 1000 মুদ্ৰা, সোণৰ মুদ্ৰা, ইয়াৰ চুক্তি এনেকৈ চলাই থাকক, কিন্তু আমাক বস্তুটা স্বীকাৰ কৰিব লাগিব আৰু আমাক কৰ দিব লাগিব।
আজি শ্ৰীযুত শৰৎ শইকীয়াদেৱ দীৰ্ঘ হ'লেও আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে তেখেতকো এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই উদযাপন সমিতি ধন্যবাদ। ইয়াৰ পাছত জনাইছোঁ যে ইয়াৰ পিছত আমাৰ সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিছোঁ। অৱশ্যে ইয়াত আমি ইয়াতে লিখিছিলোঁ, গতিকে যিখন পাঠ কৰি গ্ৰহণ কৰোঁ। যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীৰ এগৰাকী উদ্যমী নেতা নেত্ৰী হিচাপে মহিলা সমাজক আগবঢ়াই নিয়াত আপুনি যি অৱদান আগবঢ়ালে তাৰ বাবে যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনীয়ে অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আপোনাৰ এই মূল্যৱান অৱদানক শ্ৰদ্ধা সহকাৰে স্মৰণ কৰি ভৱিষ্যতেও আপুনি আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি উপলব্ধি কৰি আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জন্মদিন। আমি এই জন্মদিন উলহ মালহেৰে আমি উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ এখন উদযাপন সমিতি আছিলে। উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ প্ৰমোদ চন্দ্ৰ ডাঙৰীয়া আৰু সম্পাদক বেদান্ত দত্ত ডাঙৰীয়া। ইয়াৰ লগত আমাৰ জড়িত হৈ আছিলে যোৰহাট জিলা কোচ ৰাজবংশী যুৱ সন্মিলনী সভাপতি সম্পাদক সমন্বিত সকলো সদস্য। তাৰোপৰি মহিলা সন্মিলনীৰ সভানেত্ৰী ৰিঞ্জু নায়ক ডাঙৰীয়ানী সমন্বিত সদস্যসকল। ইয়াৰ লগত আমাৰ যোৰহাট জিলা আক্ৰাচুৰ সন্মানীয় সভাপতি বিমান শইকীয়া ডাঙৰীয়াও উপস্থিত আছিলে। লগতে আমাৰ আক্ৰাচুৰ সকলো সদস্যই একেবাৰে একান্তভাৱে আন্তৰিকতাৰ সৈতে এই দিৱসটো উদযাপন কৰিবলৈ প্ৰচেষ্টা চলাইছিলে আৰু এই উদযাপনলৈ আমি কেইবাগৰাকীও জনপ্ৰতিনিধি নিমন্ত্ৰণ কৰিছিলোঁ। যে জনপ্ৰতিনিধিসকলৰ ভিতৰত বিশেষকৈ হেমন্ত কলিতা ডাঙৰীয়াকে প্ৰমুখ্যে কেইবাগৰাকী উপস্থিত আছিলে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক বীৰেন্দ্ৰনাথ হাজৰিকা আৰু মুখ্য অতিথি হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সন্মানীয় ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ ডাঙৰীয়ানী উপস্থিত আছিলে। গতিকে আমি অনুভৱ কৰিছোঁ যে ৰাইজৰ সহায় সহযোগিতা আজি আমি সম্পূৰ্ণ ভালকৈ আজি এই দিৱস উদযাপন কৰিব পাৰিছোঁ। ধন্যবাদ। মুক্তিযোদ্ধা ভৱনত আমি একত্ৰিত হৈছোঁ বিশ্ব মহাবীৰ চিলাৰায় সন্মানাৰ্থে শেষ কাৰ্যসূচী বন্তি প্ৰজ্বলন। এই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি বিনম্ৰতাৰ সভাপতি তথা আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ লগত দীৰ্ঘদিন জড়িত এগৰাকী নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত আমাৰ মাজত উপস্থিত আছে শইকীয়াদেৱক আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে এয়া আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ আমি যোৰহাট জিলাৰ কোচ ৰাজবংশী সন্মিলনী আক্ৰাচুৰ যুৱ সন্মিলনী মহিলা সন্মিলনীয়ে একত্ৰিত হৈ আমি 20 জনৰ প্ৰতি শ্ৰদ্ধা অৰ্পণ কৰিছোঁ। আমাৰ যোৰহাট জিলা কোচ অসম কোচ ৰাজবংশী সন্মিলনী পঞ্জীয়নভুক্ত আৰু কি আমি আশা কৰোঁ এই শুভক্ষণতে আমি অহা 2-3 মাহৰ ভিতৰতে আমি এটা উত্তৰ পাম আৰু আমাৰ কোচ ৰাজবংশী আমাৰ চলাই যাবলৈ যথেষ্ট ভয় আছে আপোনাৰ দেই। হ'ব হ'ব
হৈ যাব অঁ বাইক লৈ ল'ব। আজি সকলোৱে জানে মাঘৰ পূৰ্ণিমা তিথিত আমাৰ মহাবিশ্বৰ বীৰজনাৰ জন্ম হৈছিলে। সেই মৰ্মে প্ৰতিটো শুক্লা তিথিত মহাবিশ্ব বীৰজনাৰ জন্ম জয়ন্তী ভাগ উদযাপন কৰি আহিছোঁ। সেই মৰ্মে যোৰহাট জিলাৰ আমাৰ কোচ ৰাজবংশীৰ সকলো শ্ৰেণীৰ কাৰ্যকৰ্তাৰ সম্বন্ধিতে বিভিন্ন ব্যক্তিৰ লগত আমি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ যুৱ সন্মিলনী আক্ৰাছু যোৰহাট জিলাৰ কোচ ৰাজবংশী সন্মিলনী মহিলা সন্মিলনী সন্মিলিতভাৱে একক প্ৰচেষ্টাৰে আজি এই উদযাপন ভাগি কৰা হ'ল। আমাৰ এই কথাটো আমি ৰাইজৰ মাজলৈ অৱগত কৰিব বিচাৰিছোঁ যে মহাবিশ্ব বীৰজনাক কেৱল কোচ ব্যক্তিসকলৰ মাজতে সীমাবদ্ধ নহয়, কোচ জাতিৰ মাজত সীমাবদ্ধ তাৰ পৰিসৰটো বৃদ্ধি কৰি আমি সৰ্বজনীনভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। যিহেতু নেপোলিয়ন বনাপাৰ্ট, ছত্ৰপতি শিৱাজী আৰু তেওঁলোকৰ লগত তুলনা কৰিছে মহাবিশ্ব বীৰজনাক। গতিকে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মহাবীৰজনাৰ এই আজি তাৰিখত যেনেকৈ প্ৰতি বছৰ হৈ থকা সেই জয়ন্তী ভাগত সহযোগ কৰে আৰু উত্তৰোত্তৰ কামনা মই। Your Utkal Dattar report, Maya News.